আমি জিকাটো কেনেকৈ ফাইনেল আপোনালোকক যদি ডাইৰেক্ট হিচাপ লাগে লিখি হ'লেও দিব পাৰিম তথাপি আপোনালোকক অলপমান কৈ শুনাই দিম দেই ককলাবাৰীৰ বৰ্তমানে 75,000 চামথিং ভোটাৰ আছে দেই আমাৰ ওপৰত চবেই জানে আৰু আমি প্ৰতি প্ৰাইমাৰীৰ পৰা আমাৰ নিজাববীয়াকৈ ভোট কালেকশ্যন হৈছে বৰ্তমানত আমাৰ 22,000 আমি চামথিং পাই আছোঁ আৰু সেইখিনি আমি প্লাছ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ জিকাৰ কাৰণে আমি এটা হিচাপ আমাৰ BPM পাৰ্টিৰ আমাৰ ককলাবাৰী ব্লকৰ ফালৰ পৰা 25-26 আমি জিকি যাম দেই 25-26 আমি পাৱাৰটো ফাইনেল হৈ গৈছে অলৰেডি কাৰণ এনেকুৱা জইনিং দিছোঁ আমি ইনচাৰ্জ হিচাপে আমাৰ প্ৰাইমাৰী সবেই দিছিলোঁ মানে এটা মোবিলাইজেশ্যন টিম দিছিলোঁ সেই মোবিলাইজেশ্যন টিমৰ এগেইনষ্টত আমি সেইকেইটা ৰিপৰ্ট পাইছোঁ প্ৰতিজন ইনচাৰ্জ যিটো মোবিলাইজেশ্যন টিম এনেকুৱা কাম কৰিছে বৰ্তমানত মই দেখিলে এনেকুৱা কাম কৰিছোঁ বুলি দেখাই পোৱা নাছিলোঁ এইবাৰ কিন্তু এনেকুৱা ৱৰ্কাৰকেইটাই লাগি গৈছে তাৰমানে এটা আহি গ'ল বিটিয়াৰ হৈ আমি কি পালোঁ কি নহ'ল কি পালোঁ সেইবিলাক আহি গৈছে তাৰমানে আমি কি কৰিলোঁ জীৱনত এইটা সেইটো কথা লাগি এনেকুৱা ৱৰ্কাৰকেইটা লাগি গৈছে য'ত নেকি তেওঁলোকে ভাত খোৱাৰ সময় নাই নাখাই টাইমত গুচি যায় তথাপি ৰিপৰ্টখিনি লৈ আনে আৰু লগত চামি দিয়ে সেইকাৰণে নিশ্চিত আমি ভাবিছোঁ চবতে জইনিং আৰু আমাৰ সৈকম দাদা জিকাটো ফাইনেল আৰু এখেতৰ সমাজৰ ৰাইজৰ কাম কৰিব এখেতে কথা দি আহিছে সকলো গাঁৱত এখেতে বৰ্তমান ঘূৰি আছে আৰু সকলো গাঁৱৰ ৰাইজে এখেতক আৰু জিকাটো তেওঁলোকে 22 তাৰিখে সোমবাৰ দিন পৰে তেওঁলোকে আমাৰ আগত যিটো কথা দিছে ৰাতিপুৱাই আমি মন্দিৰত সোমাই ছাৰক আমি ভোট দিবলৈ যাম বুলি কথা দিছে মই যিটো ফিল্ডত পাইছোঁ সেইখিনি আপোনাক জনালোঁ ধন্যবাদ পাইছোঁ BPM হিচাপে আমি বৰ্তমান ছিংগল মেজৰিটি হৈ আছে এখন তিনিটা লগ লাগি পেলাই যেনেকুৱা পাইছিল তাহোন এতিয়া মানে বৰ্তমান এলায়েন্সত নাই AGP UPPL আৰু BJP তাহোন এলায়েন্সত নাই বৰ্তমান তাহোন এটা পাৰ্টি যদি 50% লৈ গেলিও আমাক মানে হাৰাব নোৱাৰে 70% হ'লেও আমাক হাৰাব নোৱাৰে এতিয়া বৰ্তমান আমাৰ ককলাবাৰী সমষ্টিৰ পৰা সৈকম ছাৰ বৰে জিকাটো 100% কাটা আৰু আপোনালোকে একবাৰ মানে আমাৰ সমষ্টিত গাঁৱে গাঁৱে যায় আপুনি সুধিব আপোনালোকে কাক ভোট দিব আপোনালোকে সুধিব এতিয়া আপোনালোকে গম পাই যাব সৈকম ছাৰ বৰে বৰ্তমান মানে জিকাটো 100% কাটা যোৱা 5 বছৰত UPPL চৰকাৰে কিবা উন্নয়নমূলক কাম কৰিছে নেকি বৰ্তমান একো কাম কৰা নাই UPPL মানে এনেকুৱা মানে ৰাইজক মানে কথা দিছিল মানে গাঁৱে গাঁৱে মানে যাই পেলাই তাহোন ঘৰে ঘৰে চাকৰি দিব বুলি কৈছিল আৰু ছুইজাৰলেণ্ড বনাব বুলি কৈছিল একো কাম কৰা নাই আমি 17 বছৰত যিমান কাম কৰিছোঁ যিমান ডেভেলপ আমি কৰিছোঁ সেইবিলাক UPPLে মানে আমাক মানে পাৰ্চেণ্ট ৱাইজত দিলেও তাহাৰ কামবিলাক এতিয়া 0.5%ত মানে হয় আৰু আমিতো আৰু 17 বছৰত যিমান কাম কৰিছে আমি এডুকেশ্যন ছেক্টৰত আমি ৰাস্তা আৰু আমি দলং এনেকুৱা মানে আমি কাম কৰিছোঁ মানে UPPL গভৰ্ণমেণ্টে এতিয়া মানে 5 বছৰত একোৱেই কাম কৰিব পৰা নাই বৰ্তমান ইলেকশ্যন কেম্পেইনৰ কাৰণে বৰ্তমান জেলত চলি আছোঁ এই আমি যিখিনি চুপাৰ কেম্পেইন কৰি আছোঁ সেইখিনি আমি ৰাইজৰ সঁহাৰিটো দেখা পাই আমি অহা 22 ছেপ্টেম্বৰত হ'ব লগা BTC ইলেকশ্যন এই BTC ইলেকশ্যনটো আমি BPM ককলাবাৰী সমষ্টি জিকাটো 100% হৈছে কিমানমান ভোটত জিকিব বুলি ভাবে আমি ককলাবাৰী সমষ্টি হিচাপে মোটামুটি 27,000 মান ভোট লৈ আমি জিকিছোঁ সুন্দৰ পদক্ষেপ আপোনালোকৰ মই লগে লগে আৰু এজন আমাৰ সতীৰ্থ আছে মই তেখেতক সুধিব বিচাৰিছোঁ আপুনি অকণমান ক'ব নেকি সমষ্টিটোৰ সম্পৰ্কে উন্নয়নৰ সম্পৰ্কে অলপ পাৰি কওকচোন এনেইতো আমাৰ বৰ্তমান যিটো ককলাবাৰী সমষ্টিত আমাৰ গমচাৰ বড়ো কেণ্ডিডেট এখেতে বহুত ভাল পাইছে আৰু এখেতে বহুত ভাল মানুহ এখেতে আগৰ পৰাই তাৰমানে বহুত ৰাইজৰ ভাল কাম কৰি আছে গতিকে ৰাইজে আগ্ৰহ হৈছে এখেতক চবেই ভোট দিব কিমানমান ভোটত জিকিব বুলি ভাবে এনেতো এখেতে কৈছে 25-26 মোৰ মতেতো 30-32 হাজাৰমান পাব লাগে UPPL নাইবা BJP আপোনালোকৰ কিবা ফেক্টৰ হ'ব পাৰে নেকি UPPL BJP মোৰ মতেতো ফেক্টৰে নহয় আমাৰ মতে তাৰমানে খালি BPF চবৰ মুখৰ পৰা আমি শুনিছোঁ চব BPF জিতিব লাগে BPF ভোট দিব এনে গাঁৱৰ মাজৰ যিখিনি মানুহ থাকে আপোনালোকৰ যিখিনি একেবাৰে আমাৰ গাঁৱৰ ভিতৰৰ নজনা মানুহ থাকে তেওঁলোকে এইবাৰ কি কয় তেওঁলোকে কৈছে চব BPF ভোট দিব আচ্ছা আৰু এজন সতীৰ্থ আছে আমাৰ কেণ্ডিডেটৰ লগত মই তেখেতকো সুধিছোঁ বয়সত সৰু যেতিয়া মই ভাইটি বুলি সুধিছোঁ ভাইটি কেনেকুৱা এইবাৰ প্ৰস্তুতি
আমাৰ পৰিস্থিতিটো ঠিকেই চলি আছে। আমি বৰ্তমান গাঁৱে গাঁৱে কৰি আছোঁ। আমি কৰি গম পাইছোঁ এতিয়া আমি জিকাটো 100% খাটাম। কিয় আমাৰ এই MP ইলেকশ্যনত যোৱা MP ইলেকশ্যনত আমি BPF অকলে মানে 18,886 ভোট পাইছোঁ আমি। তাৰপিছত তাহোন তিনিটা দল লগ লৈ পেলাই তাহোন AGP, UBPL, BJP লৈ পেলাই তাহোন 25,105 পাইছোঁ। আমি তেতিয়া আমি আপোনালোকক আপুনি কথাটো আপুনি যিটো কথা সুধিছে সেইটো বহুত মানে ক'ব লগা কথা হয় আমাৰ কাৰণে। UPPL বৰ্তমান আমি এইটোৱে ক'ব খোজোঁ, UPPL এটা জাষ্ট শামুকৰ বাতি, শামুক যে আমি বড়ো মানুহে যে শামুক খায়, সেই শামুক খোৱাটো নাখালেও সেই একে খালেও একে। কিন্তু যেতিয়া BTR এপৰ্ট কৰিছিল আমাৰ প্ৰমোদ দা, নহয় জানো, আমাৰ প্ৰমোদে বৰ্তমান CM চিফ নহয় তাৰমানে CM, তেখেতে যিটো এগ্ৰিমেণ্ট কৰি লৈ আনিলে, ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ এইমছ, যিটো ভিজন, যিটো মিছন তেওঁলোক ক'বই নালাগে। এইটো এটা বিৰাট এটা ৰিজনৰ কথা কয়। কিন্তু মই ইটোকে উপলব্ধি কৰি কৈ আছোঁ, শামুকৰ যেনেকৈ কোনো ফল নিদিয়ে, তাৰ নাবাৰে, কোনো কিবা নাই, ঠিক এনেকুৱা ধৰণৰ আমাৰ প্ৰমোটাৰ কামবিলাক হৈ আছে বৰ্তমানত BTC। এতিয়া চাওক, আমাৰ কুকুৰাবাৰী সমষ্টিত তেখেতে 5 বছৰ চলালে, কি আনিলে কি নানিলে আমি চব দেখাই পালোঁ। সামগ্ৰী যেনেকৈ বাকীত আছে ঠিক এনেকুৱা ধৰণৰ আমাৰ সমষ্টিক এনেকুৱাই ରହିব। কিন্তু যোৱা যেনেকৈ 17 বছৰ BPF কাম কৰি আহিল, হাইও নাছিল ভাই, আপোনালোকে জানে আমাৰ সেই ককলাবাৰী এনেকৈ BTC হাইও নাছিল, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি নেশ্যনেল হাইৱে এটা ভিতৰ চৰত আমাৰ ব্ৰেক কাৰ্পেটিং ৰাস্তা বনাই দিছে। অলৰেডি তেখেতে চৰকাৰী চাকৰি নহ'লেও স্কুলবিলাকত কিন্তু ভেকেঞ্চি চিটত মানুহ সোমাই এই সময়ত CBSE এটা ক্ৰিয়েট কৰি কিনে চাকৰি দিয়া হৈছে। অলৰেডি আমাৰ চবেই পাই গ'ল। আজি আহি তেওঁলোকে বৰ্তমান ৰিটায়াৰ টাইম আহিয়ে হ'ব দিয়ে। চাওক, এতিয়া আমাৰ ভালে হৈছে, এই আমি চৰকাৰখন গঠন কৰাৰ পাছত আৰু এইটো ফাইনেল আমি নিশ্চয় BPF চৰকাৰ গঠন কৰিবয়ে। আৰু ফাইনেল আমাৰ সেই 2020 চনৰ যিখিনি আমি চাকৰি দিছিলোঁ, 3 চনৰ যিখিনি চাকৰি দিছিলোঁ, সেইবিলাক আজি কিন্তু ৰিটায়াৰ হ'বগৈ যাই আছে। এইটো হিচাপ কৰিলে 25,000 এমপ্লয়ে বৰ্তমানে ৰিটায়াৰ হ'বগৈ। তেতিয়া আমাৰ এই জেনেৰেশ্যন আমি এনেকুৱা বেকাৰ হৈ গ'লোঁ, সেইকেইটা আমি ভৰাই দিব পাৰিম। এই সময়ত কি কৈছিল আমাৰ প্ৰমোদ ছাৰে যোৱাবাৰ, 1 ভোট 1 জব। ঠিকেই আছে, আমি জব বুলি চৰকাৰ বুলি ভবা নাই, চৰকাৰী চাকৰি বুলি আমি ভবা নাই। কমচে কমটো ইণ্ডাষ্ট্ৰী আনাৰ কথা কৈছিল এখেতে, চাবোনৰ ইণ্ডাষ্ট্ৰী, চেণ্ডেল বনোৱা ইণ্ডাষ্ট্ৰী, ঘৰে ঘৰে স্কেল ইণ্ডাষ্ট্ৰী বহাৰ কথা আছিল। এই আমি মস্ত এটা বৰষুণত মই তেতিয়া ভাইচ চেয়াৰমেন আছিলোঁ UPPL, যেতিয়া চৰকাৰ গঠন কৰিছিলোঁ গোলাঘাট PCDC আণ্ডাৰত, তেতিয়া আমাৰ হেমন্ত ছাৰ চিফ আৰু প্ৰমোদ লগত লৈ আমাৰ ককলাবাৰীত এইটো ককলাবাৰী ফাৰ্ম আপোনালোকে চবেই জানে, তাত এগ্ৰিকালচাৰ কলেজ বনোৱাৰ নামত আমাৰ এই খুঁটি স্থাপন কৰিছিল। কিন্তু কি হৈ গ'লা, সেই যিটো ফাউণ্ডেশ্যন বনালোঁ সেই যেনেকৈ আছে তেনেকৈ হৈ গ'ল। এইটো এটা পালোঁ কি আমি আমাৰ যিটো অঞ্চলিক ডাউধাৰা ৰড সেইটো ৰিপেয়াৰিং হ'ব লাগিছিল, কিন্তু আজিলৈকে ৰিপেয়াৰিং নহ'ল। 5 বছৰ গ'ল ভাই। ইজি ছাৰক আমি লগ ধৰিছিলোঁ, প্ৰমোদ ছাৰক লগ ধৰিছোঁ, ছাৰ এইটো আমাক ৰুটিনকৈ বনাব লাগে। আৰু আহি লাষ্টত আমি পালোঁ আমাৰ EMC বা ইলেকশ্যন আমি জিকাই দিয়া আমাৰ মন্টু বড়ো, আমি হান্থু গ'লো বুলি কওঁ এখেতক দেই, হান্থু গ'লো বুলি কওঁ। তাত বহুত কথা আছে, সেইবিলাক আমি কৈছিলোঁ কথাখিনি, আমাক সেইখিনি ৰিপেয়াৰ নালাগে। এখেতে খবৰো থাকি গ'ল। লকডাউনে এটা বান আছে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত, সিও নাই, না এগ্ৰিকালচাৰ, না স্কুলত, না আমাৰ কি কয় এইটো আমাৰ ষ্টেডিয়াম, মানে গেমছ স্পৰ্টত কি বানিছে একোৱেই নাই। সেইকাৰণে মই আপোনালোকক আজি এই নিউজ ছবিটো কৈছোঁ, শামুকৰ বাতি এটা UPPL বৰ্তমান চৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।